নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 3 লেসন 2 দি মাংকি এণ্ড দ্য ক্ৰকডাইল পাৰ্ট 2 যিমানখিনি পঢ়িব লগা আছে সিমানখিনি পঢ়ি দিয়াৰ লগতে আটাইবোৰ প্ৰশ্ন এনসাৰ কৰি দিয়া হ'ব আৰু এটা এটাকে শব্দবিলাকৰ ভাঙনি কৰা হ'ব। দি মাংকি এণ্ড দ্য ক্ৰকডাইল, বান্দৰ আৰু ঘৰিয়াল। লেটছ লুক এট দ্য পিকচাৰ, বলা আমি ছবিখন চাওঁ এণ্ড টক এবাউট ইট, আৰু ইয়াৰ বিষয়ে কওঁ। এতিয়া ছবিখনত কি আছে আমি চাওঁ। প্ৰথম এটা আমি ৰেবিট দেখিছোঁ আৰু ইয়াত কি দেখিলোঁ, এলিফেণ্ট আৰু এটা বল, যে দুয়োজনে কি কৰি আছে, খেলি আছে। নেইম দ্য এনিমেলছ ইউ চি ইন দ্য পিকচাৰ, যে নেইম দ্য এনিমেলছ, নাম কোৱা যিটো তুমি ছবিত দেখিছা। ছবিত কি দেখিছোঁ, এলিফেণ্ট দেখিছোঁ আৰু ৰেবিট দেখিছোঁ। আৰ দে ফ্ৰেণ্ডছ, সিহঁত বন্ধুনে? য়েছ দে আৰ ফ্ৰেণ্ডছ। হোৱাট আৰ দে ডুইং, সিহঁতে কি কৰি আছে? দে আৰ প্লেইং, সিহঁতে খেলি আছে। আৰ দে টকিং, য়েছ দে আৰ টকিং ইন অন লেংগুৱেজ। মানে সিহঁতৰ নিজা নিজা যি চাইন লেংগুৱেজেই হওক বা যি হওক, জন্তুৰ যি কথা আছে সিহঁতে কথা কৈছে। পাতে নহয় বিভিন্ন চিঞৰে যে মাতে, গতিকে সিহঁতৰ দুজনৰ যি লেংগুৱেজ আছে সেই লেংগুৱেজত কথা পাতিছে, কিন্তু আমি বুজি নাপাওঁ। ধৰা আমি মানুহবিলাকে চোৱাচোন, যে ধৰা মিচিং জনগোষ্ঠীয়ে হওক বা বড়ো জনগোষ্ঠীয়ে হওক, তেওঁলোকৰ ভাষা আমাৰ বুজাত অসুবিধা হয় বা ইংলিছ আমাৰ বুজাত অসুবিধা হয়। ঠিক তেনেদৰে মানে বেলেগ বেলেগ যেতিয়া জনগোষ্ঠী থাকে, সেই জনগোষ্ঠীয়ে হওক বা এতিয়া আমাৰ হাতী আৰু জন্তু আছে, এইবিলাকৰ ভাষা আমি বুজি নাপাওঁ। আমাৰ মানুহৰ ক্ষেত্ৰত যেনেকুৱা হয়, জীৱ জন্তুৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা হয়, যে জীৱ জন্তু সিহঁতৰ নিজৰ নিজৰ ভাষাত কথা কয়। নাও এতিয়া থিংক, ভাবা এণ্ড চে, আৰু কোৱা। হু ইজ ইয়'ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধু কোন? এণ্ড হোৱাট ডু ইউ লাইক এবাউট ইয়'ৰ ফ্ৰেণ্ড, আৰু তোমাৰ বন্ধুৰ বিষয়ে কি ভাল পোৱা? কি ভাল পোৱা তোমাৰ আৰু তোমাৰ বন্ধু কোন? ভাবা আৰু বন্ধুৰ বিষয়ে কি ভাল পোৱা সেইটো কোৱা। লেটছ লিচেন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ, বলা আমি শুনো টু এ ষ্টৰি, এটা কাহিনী অফ টু ফ্ৰেণ্ডছ, দুটা বন্ধুৰ বা দুজন বন্ধুৰ এটা আমি কাহিনী শুনো। ওৱান্স, এবাৰ বা এসময়ত, দেয়াৰ লিভড এ মাংকি ইন এ ৰ'জ এপল ট্ৰী। ৰ'জ এপল মানে বগী জামু বা গোলাপ জামুন বুলিও ক'ব পৰা, যে বগী জামু, যে এসময়ত এডাল বগী জামুত কি আছিলে, এটা বান্দৰে বাস কৰিছিলে। দি ৰ'জ এপল ট্ৰী ৱাজ বিচাইড এ ৰিভাৰ, এই বগী জামুজোপা ৰিভাৰ মানে এখন নদীৰ কাষত আছিলে, বিচাইড কাষত। ওৱান ডে, এদিনাখন, দ্য মাংকি ৱাজ চুইঙিং অন দ্য ৰ'জ এপল ট্ৰী। চুইং অন দ্য ৰ'জ এপল ট্ৰী মানে এই বগী জামুজোপাত বান্দৰটোৱে ওলমি আছিলে। হি চ আ ক্ৰকডাইল চুইমিং ইন দ্য ৰিভাৰ। হি চ, তেওঁ দেখিছিলে, এটা ক্ৰকডাইল, ঘৰিয়াল, চুইমিং, সাঁতুৰি থকা, ইন দ্য ৰিভাৰ, নদীত সাঁতুৰি থকা। সি নদীত এটা ঘৰিয়ালে সাঁতুৰি থকা দেখা পালে। দেখি আছিলে মানে চুইমিং কৰি থকা, মানে সাঁতুৰি থকা সি দেখা পালে। হেল্ল', নমস্কাৰ। হু আৰ ইউ, তুমি কোন? হুৱেৰ ডু ইউ লিভ, তুমি ক'ত বাস কৰা বা ক'ত থাকা? এইবাৰ ঘৰিয়ালটোৱে কৈছে, হেল্ল', নমস্কাৰ। আম এ ক্ৰকডাইল, মই এটা ঘৰিয়াল। আই লিভ ইন দ্য ৰিভাৰ, মই নদীত থাকোঁ। দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল বিকেম ফ্ৰেণ্ডছ। বান্দৰ আৰু ক্ৰকডাইলটোৱে কি হৈছিলে, বন্ধু হৈছিলে। ওৱান ডে, এদিনাখন বা এদিন। আম ভেৰি হাংৰি, ঘৰিয়ালটোৱে কৈছে, মোৰ বৰ ভোক লাগিছে।
I want মই বিচাৰোঁ to eat খাবলৈ something মই কিছু খাবলৈ বিচাৰোঁ বান্দৰটোৱে গছৰ ওপৰৰ পৰা কৈছে please have some rose apples অনুগ্ৰহ কৰি কিছু rose apple লোৱা বা অনুগ্ৰহ কৰি কিছু বগিজামু খোৱা The monkey gave the crocodile some rose apples gave মানে দিছিল বান্দৰটোৱে ঘৰিয়ালটোক কিছু বগিজামু দিছিলে The crocodile visited monkey every day visited পৰিদৰ্শন কৰা যোৱা যে ঘৰিয়ালটোৱে বান্দৰটোৰ ওচৰলৈ every day মানে সদায় গৈছিলে ইয়াত বান্দৰটোৱে থ্যাংক ইউ বুলি কৈছে হেতু ৰৈ গল যে বগিজামু দিয়াৰ পিছত ঘৰিয়ালটোৱে বান্দৰটোক থ্যাংক ইউ বুলি কল দি ক্ৰকডাইল ভিজিটেড মাংকি এভৰি ডে যে ঘৰিয়ালটোৱে বান্দৰটোৰ ওচৰলৈ সদায় যোৱা হ'ল দি মাংকি অলৱেজ বান্দৰটোৱে সদায় গেভ হিম তেওঁক দিছিল সাম ৰ'জ এপলছ যে কিছু বগিজামু যে বান্দৰটোৱে ঘৰিয়ালটোক সদায় কিছু বগিজামু দিছিল দি ক্ৰকডাইল ৱাজ হেপি টু ইট দেম ঘৰিয়ালটোৱে এই ৱাজ হেপি সুখী হৈছিল টু ইট দেম এইবোৰ সেইবোৰ খাই যে এই বগিজামুবোৰ খাই ঘৰিয়ালটোৱে সুখী হৈছিল A few days later কিছুদিন পিছত দি ক্ৰকডাইল took some rose apples to his wife ক্ৰকডাইলটোৱে মানে ঘৰিয়ালটোৱে took লৈ গৈছিল টেকৰ past form আছে took লৈ গৈছিল some কিছু rose apples to his wife তেওঁৰ পত্নীলৈ ঘৰিয়ালটোৱে কিছু বগিজামু লৈ গৈছিল she enjoyed তাই উপভোগ কৰিছিল eating the rose apples alone মানে বহুত যে তাই রোজ এপল খায় মানে বগিজামু খায় বহুত ভাল পাইছে বুলি কৈছে আমি কিবা এটা খালে যে এনেকৈ কওঁ সেইটো দে আৰ ভেৰি ডেলিচিয়াছ সেইবোৰ বহুত কি সুস্বাদু এণ্ড চুইট সেইবোৰ বহুত সুস্বাদু আৰু মিঠা হু গেভ ইউ কোনে তোমাক দিলে দিজ ৰ'জ এপলছ দিজ এইবোৰ এই বগিজামুসমূহ তোমাক কোনে দিলে মাই ফ্ৰেণ্ড মোৰ বন্ধুৱে গেভ মি মোক দিছিল দিজ ৰ'জ এপলছ এই ৰ'জ এপল মানে এই বগিজামুসমূহ মোৰ বন্ধুৱে মোক দিলে তেওঁ লিভছ থাকে ইন a rose apple tree তেওঁ বগিজামু গছত থাকে he must be eating rose apples every day হিটো সদায় বগিজামু খায় ঘৰিয়ালটোৱে কৈছে এতিয়া ঘৰিয়ালজনী সুধিছিল যে হিটো সদায় ৰ'জ এপল খায় মানে বগিজামু খায় ঘৰিয়ালটোৱে ক'ব yes হয় He eats them every day. He সেইবোৰ সদায় খায় বগিজামুসমূহ সদায় খায় এতিয়া ঘৰিয়ালিনী ক'ব if he eats them every day যদি he সেইবোৰ সদায় খায় his heart তাৰ কলিজাটো must have become very sweet তাৰ কলিজাটো কি হ'ব বৰ সোৱাদ হ'ব বৰ মিঠা হ'ব I want to taste his heart মই তাৰ কলিজাটো সোৱাদ ল'ব বিচাৰোঁ ঘৰিয়ালিনী ক'লে এতিয়া ঘৰিয়ালটোৱে ক'ব that's not possible এইটো সম্ভৱ নহয় the monkey is my friend বান্দৰটো মোৰ বন্ধু এতিয়া ঘৰিয়ালিনীয়ে ক'ব he may be your friend হ'ব পাৰে তেওঁ আপোনাৰ বন্ধু but কিন্তু I want to taste his heart কিন্তু মই তাৰ কলিজাটো খাব বিচাৰোঁ বা সোৱাদ ল'ব বিচাৰোঁ bring it to me মোৰ বাবে লৈ আহা next day পিছদিনাখন the crocodile went to meet
দ্য মাংকি পিছদিনাখন ঘৰিয়ালটোৱে মাংকিটো মানে বান্দৰটোক লগ কৰিবলৈ গ'ল দি ক্ৰকডাইল ইনভাইটেড দ্য মাংকি টু হিজ হোম আৰু ঘৰিয়ালটোৱে বান্দৰটোক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনালে এতিয়া বান্দৰটোৱে ক'ব থেংক ইউ তোমাক ধন্যবাদ ফৰ ইউৰ ইনভাইটেশ্যন মোক নিমন্ত্ৰণ দিয়াৰ বাবে তোমাক ধন্যবাদ মাই ৱাইফ এতিয়া ঘৰিয়ালটোৱে ক'ব মাই ৱাইফ উইল বি হেপী টু মিট ইউ যে মোৰ পত্নীয়ে তোমাক লগ পাই সুখী হ'ব দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল ৱেৰ অন দ্য ৱে টু দ্য ক্ৰকডাইলছ হোম বান্দৰ আৰু ঘৰিয়ালটোৱে ৱেৰ অন দ্য ৱে ঘৰিয়ালটো মানে পথত দ্য ক্ৰকডাইলছ হোম ঘৰিয়ালটোৰ ঘৰলৈ যোৱা পথত বান্দৰ আৰু ঘৰিয়ালটোৱে ঘৰিয়ালটোৰ ঘৰলৈ যোৱাৰ পথত ইন দ্য মিডিল অফ দ্য ৰিভাৰ নদীৰ মাজত দ্য ক্ৰকডাইল ছেইড ঘৰিয়ালটোৱে কৈছিল কি কৈছিলে মাই ৱাইফ ৱান্টছ টু টেষ্ট ইউৰ হাৰ্ট মোৰ পত্নীয়ে তোমাৰ কলিজাটো টেষ্ট কৰিব মানে খাব বিচাৰে সোৱাদ ল'ব বিচাৰে চি থিংছ তাই ভাবিছে ডেট যে ইউৰ হাৰ্ট ইজ ভেৰি চুইট তোমাৰ কলিজাটো বৰ মিঠা বিকজ কাৰণ ইউ ইট ৰ'জ এপলছ এভৰি ডে কাৰণ তুমি খোৱা ৰ'জ এপলছ বগীজামু এভৰি ডে কাৰণ তুমি প্ৰতিদিনে বগীজামু খোৱা সেইকাৰণে তোমাৰ কলিজাটো সোৱাদ হ'ব বুলি ভাবি মোৰ পত্নীয়ে খাব বিচাৰিছে এনেকৈ ঘৰিয়ালটো পিঠিত উঠি বান্দৰটোৱে গৈ আছে এইখিনি মাজবাটত ঘৰিয়ালটোৱে বান্দৰটোক ক'লে যে মোৰ পত্নীয়ে তোমাৰ কলিজাটো খাব বিচাৰে দ্য মাংকি ৱাজ স্লাইটলি অলপমান অৰিত চিন্তাত পৰিছিল যে বান্দৰটোৱে অলপমান চিন্তাত পৰিছিল বাট কিন্তু সি তৎক্ষণাত সোনকালে ভাবিছিল অফ এন আইডিয়া এটা বুদ্ধি এটা কনচেপ্ট ধাৰণা এটা বুদ্ধি সি তৎক্ষণাত মনলৈ আনিছিল বাট এতিয়া বান্দৰটোৱে ঘৰিয়ালটোক ক'ব বাট কিন্তু মাই হাৰ্ট ইজ নট উইথ মি নাও যে মোৰ কলিজাৰটো এতিয়া মোৰ লগত নাই আই হেভ কেপ্ট ইট মই এইটোক ৰাখিছোঁ ইন দ্য ট্ৰী গছত মই এইটোক গছত ৰাখিছোঁ লেটছ গ' বেক ব'লা আমি উভতি যাওঁ এণ্ড ব্ৰিং ইট আৰু এইটোক লৈ আনো ইজ ইট চ' হয়নে এনেকুৱাইনে বা হয়নে লেটছ গ' বেক দেন ব'লা তেন্তে আমি উভতি যাওঁ অন ৰিচিং দ্য বেংক যে পাৰত উপস্থিত হোৱাত মানে পাৰ পোৱাত দি মাংকি জাম অন টু ইট মানে ঘৰিয়ালটোত পিঠিত জঁপিয়াই এণ্ড ক্লেইম আপ দ্য ট্ৰী আৰু গছলৈ কি হ'ল বগাই গ'ল যে ঘৰিয়ালটোৰ বান্দৰটোৱে পাৰ পোৱাৰ লগে লগে যে ঘৰিয়ালটোৰ ওপৰত জঁপিয়াই গছৰ ওপৰলৈ বগাই গ'ল হা 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 এতিয়া বান্দৰটোৱে হাঁহিলে আই ডণ্ট keep my heart in the tree মই মোৰ কলিজাৰটো গছত ৰখা নাছিলোঁ it's with me এইটো মোৰ লগতে আছিলে I shouldn't have believed you যে মই তোমাক বিশ্বাস কৰা উচিত নাছিল I don't মানে need a friend like you I don't need a friend like you মোক তোমাৰ নিচিনা বন্ধুৰ প্ৰয়োজন নাই প্লিজ গো এৱে অনুগ্ৰহ কৰি আঁতৰি যোৱা The crocodile was sad
ঘৰিয়ালটো কি হ'ল ঘৰিয়ালটো দুখ লাগিল বেয়া লাগিল টু লছ হিজ ফ্ৰেণ্ডশ্বিপ উইথ দ্য ফ্ৰেণ্ডশ্বিপ মানে বন্ধুত্ব উইথ হিজ মাংকি যে মাংকিৰ সৈতে ঘৰিয়ালটোৰ বন্ধুত্ব হেৰুৱাৰ কাৰণে ঘৰিয়ালটোৰ বেয়া লাগিল এতিয়া আমি প্ৰশ্নৰ উত্তৰলৈ যাম যে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি সাধুটো পঢ়ি কিমান বুজি পালোঁ আমি এইটো চাম এতিয়া আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা বা উত্তৰ দিয়া আনচাৰ দ্য ফলোয়িং মানে তলৰ কুৱেশ্যন মানে প্ৰশ্নবোৰ হুৱেৰ ডিড দ্য মাংকি লিভ মাংকিটো ক'ত আছিলে দ্য মাংকি লিভড ইয়াত ডিড আছে গতিকে লিভড হ'ব লিভড ইন এ ৰ'জ এপল ট্ৰী হোৱাট ডিড দ্য মাংকি চি ইন দ্য ৰিভাৰ যে বান্দৰটোৱে কি দেখিছিলে দি মাংকি চ আ ক্ৰক'ডাইল ইন চুইমিং ইন দ্য ৰিভাৰ হু বিকামছ ফ্ৰেণ্ড দ্য ক্ৰক'ডাইল এণ্ড দ্য মাংকি তাৰপিছত হোৱাট ডিড মাংকি গিভ টু দ্য ক্ৰক'ডাইল যে মাংকি মানে বান্দৰটোৱে ক্ৰক'ডাইলটোক কি দিছিলে দ্য মাংকি গেভ চাম ৰ'জ এপলছ টু দ্য ক্ৰক'ডাইল এই প্ৰশ্নখিনি মই বহি এটাত লিখি ৰাখিছোঁ সুবিধাৰ্থে এটা প্ৰথম প্ৰশ্ন হুৱেৰ ডিড দ্য মাংকি লিভ দ্য মাংকি লিভড ইন এ ৰ'জ এপল ট্ৰী ক'ত এটা বগীজামু গছত আছিলে এজোপা তাৰপিছত 2 নম্বৰটো হোৱাট ডিড দ্য মাংকি চি ইন দ্য ৰিভাৰ দ্য মাংকি চ মানে ইয়াৰ ডিড আছে নহয় পাষ্ট টেন্সত সুধিছে গতিকে ডিড অহাৰ লগে লগে তোমাৰ গতিকে ইয়াৰ পৰা আৰম্ভ কৰিম দ্য মাংকি চি গতিকে ডাবল পাষ্ট টেন্স পাষ্ট ফ্ৰম ইউজ নহয় ইয়াত ডিড অহাৰ কাৰণে ইয়াত প্ৰেজেণ্ট ফ্ৰম হৈছে দ্য মাংকি চ লিখিম ইয়াত পাষ্ট চিৰ পাষ্ট ফ্ৰম লিখিম দ্য মাংকি চ আ ক্ৰক'ডাইল চুইমিং ইন দ্য ৰিভাৰ তাৰপিছত হু বিকেম ফ্ৰেণ্ডছ দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল বিকেম ফ্ৰেণ্ডছ কোনে বন্ধু হৈছিলে মাংকি আৰু ক্ৰক'ডাইলটোৱে মানে বান্দৰ আৰু ক্ৰক'ডাইলটোৱে বন্ধু হৈছিলে যে হোৱাট ডিড দ্য মাংকি গিভ টু দ্য ক্ৰক'ডাইল ছেইম আছে ইয়াত ডিড আছে গতিকে ইয়াত গিভৰ প্ৰেজেণ্ট ফ্ৰম আছে দ্য মাংকি ইয়াত পাষ্ট ফ্ৰম লিখিব লাগিব গেভ টু দ্য ক্ৰক'ডাইল চাম ৰ'জ এপলছ যে কিছু বগীজামু দিছিলে এনেকৈ আমি প্ৰশ্নৰ এনচাৰবিলাক কৰিব লাগিব এতিয়া আমি বি নম্বৰটো যাম চে য়েছ অৰ নো হয় আৰু নহয় ক'ব লাগে দি ক্ৰক'ডাইল লিভড ইন দ্য ৰিভাৰ হয় আমাৰ নদীত আছিল ক্ৰক'ডাইলটো য়েছ হ'ব দ্য মাংকি লিভড ইন এন এপল ট্ৰীত নাছিলে ৰ'জ এপল ট্ৰীত আছিলে গতিকে এইটো ন' হ'ব দ্য মাংকি ৱাজ হাংৰি মাংকিটো হাংৰি নাছিলে ক্ৰক'ডাইল হাংৰি আছিলে গতিকে এইটো 3 নম্বৰটো হ'ব ন' দি ৰ'জ এপল চুৱেৰ চুইট ৰ'জ এপল মিঠা আছিলে য়েছ হয় এইটো 5 নম্বৰটো কি আছে দ্য মাংকি ৱান্টেড টু টেষ্ট দ্য হাৰ্ট অফ দ্য ক্ৰক'ডাইল যে বান্দৰটোৱে ক্ৰক'ডাইলটোৰ কলিজাটো টেষ্ট কৰিব বিচাৰিছিলে নহয় ক্ৰক'ডাইলৰ ৱাইফেহে বান্দৰটোৰ কলিজাটো টেষ্ট কৰিব বিচাৰিছিলে গতিকে এইটো নহ'ব এতিয়া think and say what would you do if you were the crocodile the monkey's friend তুমি কি কৰিলা হেতেন যদি তুমি ক্ৰক'ডাইল মাংকিটোৰ বন্ধু হলা হয় যদি তুমি ক্ৰক'ডাইল হলা হয় what would you do তুমি কি কৰিলা হয় if you were the crocodile যদি তুমি ঘৰিয়াল হলা হয় the monkey's friend মই যদি ঘৰিয়াল মোৰ ক্ষেত্ৰত কৈছো মই যদি ঘৰিয়াল হলো হয় মই ঘৰিয়ালিনীৰ কথা নুশুনিলো হয় মানে ফ্ৰেণ্ডশ্বিপটো সদায় বজাই ৰাখিছে 2 নম্বৰ you have found the word sweet আমি sweet শব্দটো পাইছো in the story সাধুটোত বা কাহিনীটোত the word sweet is used to describe the taste of rose apple আৰু এটো কি হৈছিলে আমাৰ বগীজামুৰ টেষ্টটো বৰ্ণনা দেখুৱাৰ কাৰণে বা বৰ্ণনা কৰাৰ কাৰণে ব্যৱহাৰ হৈছিল যে বগীজামুটো আমাৰ সুইট হয়
নাও চুজ ৱৰ্ডছ ফ্ৰম দ্য বক্স হুইচ ডেছক্ৰাইব টেষ্ট যে বক্সত থকা ৱৰ্ডবিলাক চোৱা আৰু কোনবিলাকে কি টেষ্ট কৰে সেইটো লিখা ৰাইট ডাউন দ্য ৱৰ্ডছ এই স্পাইচি মানে জলকীয়া মানে যিটো জ্বলা লাগে আমাৰ ওৱান ইজ ডান ফৰ ইউ স্পাইচিটো কৰি দিছে চ'ৰ তাৰপিছত বিটাৰ চল্টি বিউটিফুল কিছুমান খাই আমি কি পাওঁ ধুনীয়া বুলি কওঁ চল্টি বুলি কওঁ বা কেহা বুলি কওঁ এনেকৈ আমি এইখিনি লিখিব লাগে আজিলৈ ইয়াত সামৰোঁ যে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটোত ক্লিক কৰিব ধন্যবাদ